নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মই আজি লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোকৰ যিসকলৰ কালসৰ্প দোষ আছে কুণ্ডলীত। কালসৰ্প দোষৰ অন্যতম প্ৰতিকাৰ হ'ল নাগ পঞ্চমী ব্ৰত পালন কৰাটো আৰু শ্ৰী শ্ৰী মনসা দেৱী আৰু অষ্টনাগ পূজা কৰাটো অতি অন্যতম কালসৰ্প দোষৰ এক প্ৰতিকাৰ। গতিকে মই আলোচনা কৰিবলৈ লৈছোঁ যে এই কালসৰ্প দোষৰ প্ৰতিকাৰ নাগ পঞ্চমী কোনদিনাখন আছে, কিদৰে আপোনালোকে পালন কৰিব লাগিব, এই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। আৰু প্ৰথমতে আমি জানিব লাগিব যে কালসৰ্প দোষনো কি। এজন ব্যক্তিৰ জন্মকুণ্ডলীত যদি ৰাহু আৰু কেতু গ্ৰহৰ মাজত সকলোখিনি গ্ৰহ সন্নিৱেশ হৈ থাকে, তাকে কালসৰ্প যোগ বুলি কোৱা হয়। ৰাহু গ্ৰহৰ জন্ম নক্ষত্ৰ হ'ল ভৰণী আৰু কেতু গ্ৰহৰ জন্ম নক্ষত্ৰ হ'ল অশ্লেষা। ভৰণী নক্ষত্ৰৰ অধিপতি হ'ল যম বা কাল আৰু অশ্লেষা নক্ষত্ৰৰ অধিপতি হ'ল সৰ্প। সেয়েহে এই গ্ৰহদ্বয়ৰ অধিদেৱতাৰ নাম অনুসৰি কালসৰ্প যুগৰ নাম দিয়া হৈছে। মানৱ জীৱনত কালৰ অধীন, কাল সদায় গতিশীল। জন্মৰ পৰা মৃত্যু পৰ্যন্ত জীৱনৰ কালে ক্ৰিয়া কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। কালেই জীৱক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। সৰ্প বিষধৰ আৰু বিপদৰ প্ৰতীক, সেইকাৰণে কালসৰ্প যুগক বিপদ সংকুল অৱস্থাৰ কাৰক বুলি ধৰা হয়। সেয়েহে কালসৰ্প যুগত জন্মগ্ৰহণ কৰা ব্যক্তিয়ে জীৱনত বিভিন্ন সময়ত আকস্মিক ঘটনাৰ সন্মুখীন হ'ব লগাত পৰে। অনেক সময়ত জীৱনত অনুকূল বা প্ৰতিকূল অৱস্থাৰ সন্মুখীন হ'ব লগা হয়। আৰু এইদৰে যদি কাৰো কুণ্ডলীত কালসৰ্প দোষ থাকে আৰু কালসৰ্প দোষৰ যদি অশুভ প্ৰভাৱ ব্যক্তিজনত পৰিছে, তেতিয়াহ'লে কিছুমান লক্ষণ দেখা যায়। প্ৰথম লক্ষণ যে কালসৰ্প যুগৰ প্ৰভাৱাধীন ব্যক্তিয়ে টোপনিত কথা পাতি বা টোপনিত হঠাতে উঠি ক'ৰবালৈ গুচি যাব বিচৰাটো। কালসৰ্প যুগৰ প্ৰভাৱত ব্যক্তিয়ে সপোন বেছি দেখে, বিশেষকৈ সৰ্পৰ সপোন বেছি দেখে। আকাশত উৰা যিকোনো দুঃস্বপ্ন দেখি ভীতিগ্ৰস্ত হয়। আকাশত উৰি থকা চৰাই মাটিত পৰি মৃত্যু হোৱা দেখা পায়। কালসৰ্প যুগত আক্ৰান্ত লোক অকাৰণতে ভীতিগ্ৰস্ত হৈ থাকে, মানসিক উন্মাদনাত ভুগিব পাৰে। বাস্তৱিকতে আকাশত উৰি থকা চৰাই কোনো ব্যক্তিৰ ঘৰত পৰি মৃত্যু হয়, নাইবা গাত পৰে অথবা খুটে, তেন্তে কালসৰ্প যুগৰ প্ৰভাৱ থকাটো সূচায়। কালসৰ্প যুগত আক্ৰান্ত হোৱা ব্যক্তিৰ ঘৰত সাপ বা সৰীসৃপ প্ৰাণীয়ে বিচৰণ কৰি থাকে, নাইবা সাপ সঘনাই ঘৰৰ ভিতৰত সোমায়। গতিকে এনেধৰণৰ কিছুমান অশুভ প্ৰভাৱ ব্যক্তিৰ জীৱনত পৰে আৰু সৰ্প ক্ষেত্ৰত তেওঁৰ বাধা বিঘিনি থাকেই। বিবাহৰ ক্ষেত্ৰতো বাধা আহে বা চাকৰি ক্ষেত্ৰত বা উন্নতিৰ ক্ষেত্ৰতো যথেষ্ট হেঙাৰ দেখা যায় যদি কালসৰ্প দোষৰ অশুভ প্ৰভাৱ হয়। গতিকে এই কালসৰ্প দোষৰ অন্যতম প্ৰতিকাৰ শাস্ত্ৰৰ যি উল্লেখ কৰিছে যে পঞ্চমী ব্ৰত অৰ্থাৎ নাগ পঞ্চমী ব্ৰত পালন কৰাটো আৰু সেইদিনাখন মনসা দেৱী অষ্টনাগ পূজা কৰাটো কালসৰ্প দোষৰ অন্যতম এক প্ৰতিকাৰ। আৰু এই বছৰ 2025 চনৰ নাগ পঞ্চমী ব্ৰত আৰম্ভ হ'ব 14 তাৰিখে ৰাতি 12:12 যোৱাত আৰু 15 তাৰিখৰ ৰাতি 10:39:36 পৰ্যন্ত এই নাগ পঞ্চমী থাকিব। আৰু নাগ পঞ্চমীৰ দিনাখন এযোৰ ৰূপৰ সৰ্প আনি শিৱ মন্দিৰত পূজা কৰাই ইয়াক শিৱ মন্দিৰত উৎসৰ্গা কৰিব পাৰি। অন্যথা ইয়াক আনি এই সৰ্পযোৰ আমি মনসা দেৱীৰ পূজাত আমি দিব পাৰোঁ, দান কৰিব পাৰোঁ। লগতে আমি ধৰক বস্ত্ৰ, ৰঙা বস্ত্ৰ আৰু যিখিনি আমাৰ শৃংগাৰৰ কাৰণে লাগে সেই সকলোখিনি দি মনসা দেৱী মাক আমি অৰ্পণ কৰিব লাগে আৰু প্ৰসাদ হিচাপে ফল মূল দান কৰিব লাগে সেইদিনাখন। বা সৰ্পযোৰ আমি শিৱ মন্দিৰত পূজা পাঠ কৰি আনি নদীত কোনো এটা সৰু তামৰ পাত্ৰত সৰ্পযোৰ দি ফুল তুলসী দি ধূপ ধূনাৰে আমি উটুৱাই দিব পাৰোঁ। এনেধৰণৰ যদি আমি প্ৰতিকাৰ কৰোঁ, তেতিয়াহ'লে কালসৰ্প দোষৰ যি অশুভ প্ৰভাৱ, এই প্ৰভাৱৰ পৰা মুক্ত হয়। এই বছৰ নাগ পঞ্চমীৰ এই ব্ৰতটো পৰিছে 29 আহাৰ সোমবাৰ অৰ্থাৎ 14 জুলাই 2025 চনৰ ৰাতি 12:12 যোৱাত আৰু 30 আহাৰ মঙলবাৰ 15 জুলাই 2025 চনৰ ৰাতি 10:39:36 পৰ্যন্ত এই ব্ৰত আছে। গতিকে এইদিনাখন আপোনালোকে নাগ পঞ্চমী ব্ৰত পালন কৰক, মনসা দেৱীৰ পূজা অৰ্চনা কৰক, অষ্টনাগ দেৱতাৰ পূজা পাঠ কৰক আপোনালোকে শিৱ মন্দিৰত গৈ, বা নাগ শংকৰ য'ত আছে নাগ শংকৰ দেৱালয় আপোনালোকে তাতে দৰ্শন কৰক, পূজাৰীৰ দ্বাৰা আপোনালোকে পূজা পাঠ কৰক।
আপোনালোকৰ নিশ্চয় এই কালসৰ্প দোষৰ অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব। ধন্যবাদ।